নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইসিস কৰিম নিফটি 50 আৰু নিফটি বেংকত বুধবাৰৰ কাৰণে সো আজিৰ মোমেন্টামটো যেনকুৱাকে মাৰ্কেটে কৰিলে হেতু আমি প্ৰথমতে চাই লওঁ হেতু বেসিছত আমি কাইলেৰ যোনখিনি লেভেলছ বা প্ল্যান আমি কৰিব লাগে হেতু আমি কৰিম সো আজি আপোনালোকে চাব পাৰে নিফটি 50 যোনখিনি আমি মানে কালি ডিসকাস কৰিছিলো হেতুত আছিল কি এই লেভেলটো যোনটো এটা সাইডৱেজ মোমেন্টাম মাৰ্কেটে কৰিছিলে সেই সাইডৱেজ মোমেন্টামৰ যোনফালে মাৰ্কেটে ব্ৰেক কৰিলে হেতু সাইডে মই আপোনালোকক কৈছিলো যে ট্ৰেড আমি এটা প্ল্যান কৰিব পাৰো তো সে ইয়াতে আপোনালোকে চাওক এক্স্যাক্টলি যেনেকে আমি প্ল্যান কৰো যে মই যোনটো আপোনালোকক কৈ থাকো যে ৰেজিস্ট্যান্স বা সাপোৰ্টৰ ওচৰত যদি কনসলিডেট কৰে ন তাৰ পিছত যদি ব্ৰেকডাউন কৰে বা ব্ৰেকআউট কৰে তেতিয়া এই মোমেন্টামটো ভাল হয় তো একটুৱে কৰিলে মাৰ্কেটে ইয়াতে এই ফার্স্ট ক্যান্ডেলডাল ইয়াতে গৈছিলে তললে কিন্তু আপোনালোকে দেখিলে কি এডাল এটা কনফিডেন্স মানে ক্যান্ডেল নহয় আৰু প্ৰথম ক্যান্ডেল 915 ৰ ক্যান্ডেলত মই ভাবো কি এনেকুৱাকে যদি ব্ৰেকডাউন দিয়েও আপোনালোকে স্কিপ কৰিব পাৰে হেতু বিকজ বহুতবাৰ মানে মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈ আছো প্ৰথম 915 বা 920 যদি কিবা এটা ব্ৰেকডাউন আহি আছে কিন্তু ফেইল হোৱাৰ চান্স বহুত থাকে মানে ঠিক আছে তো ইয়াত আমি এই ক্যান্ডেলডালত ইয়াতে ব্ৰেকডাউন পালো closing পাইছো 5 মিনিটছ তাৰ পিছত আপোনালোকে চাব পাৰে যে 1:2 ইজিলি ইয়াতে আপোনালোকৰ প্ৰফিট ইয়াতে দিছে মাৰ্কেটে তাৰ পিছত মাৰ্কেটটো কি কৰিলে এই যোনটো এটা সাপোৰ্ট আছিল এই জায়গাটো আপোনালোকে চাব পাৰে এই জায়গাটো এখিনি জায়গাত মানে কি কৰিলে মাৰ্কেটে সাপোৰ্ট আগতেও লৈছিলে দেখিছে না এটো ব্ৰেকআউট কৰি ইয়াতে সাপোৰ্ট লৈছিলে এই জায়গাটোত মাৰ্কেটে সাপোৰ্ট ইয়াতে ললে সাপোৰ্ট লৈ পেলাই ইয়াৰ পৰা আকৌ ওপৰলে মাৰ্কেটে গ'ল তো এতিয়া আমি কাইলে কাৰণে কি কৰিব পাৰো কাইলে যদি আপোনালোকে চাই যে কাইলেৰ দিনটোত আমি যেনেকে ব্যাংক নিফটিৰ এক্সপায়াৰি আছে কাইলে তো আমি ব্যাংক নিফটিত বেছিকে ফোকাস কৰিম কিন্তু তথাপিও নিফটিৰ লাইট যদি আমি ট্ৰেড কৰিব লাগে তেতিয়া হলে আমাৰ কাৰণে লেভেলছ যোনটো বনি আছে বা ট্ৰেন্ড লাইন যদি কিবা বনি আছে এটো মই চাও তেতিয়া হলে ট্ৰেন্ড লাইন আপোনালোকে ইয়াতে চাব পাৰে এডাল ট্ৰেন্ড লাইন এই ট্ৰেন্ড লাইনডাল আপোনালোকে ফলো কৰিব পাৰে এডাল ট্ৰেন্ড লাইনও ফলো কৰিব পাৰে নহলে এডাল ইয়াতে ট্ৰেন্ড লাইনডাল আপোনালোকে ফলো কৰিব পাৰে এডাল ট্ৰেন্ড লাইন আপোনালোকে ফলো কৰিব পাৰে ঠিক আছে এডাল ট্ৰেন্ড লাইন আপোনালোকে ফলো কৰিব পাৰে ইয়াত যদি মাৰ্কেটে এনেকুৱা কৰে কি কাইলে অলপ যদি ফ্ল্যাট বা অলপ গ্যাপ আপ বা ফ্ল্যাট এখিনি যদি খুলে আৰু এটো যদি এই ট্ৰেন্ড লাইনডাল যদি ব্ৰেক কৰে তেনেহলে আকৌ আমি দেখা পাম যে এই লেভেলটো আকৌ মাৰ্কেটে অহাটো আমি ইয়াতে এটা ট্ৰেড আমি প্ল্যান কৰিব পাৰো এই সাপোর্ট লেভেলটো কাৰনেকে ঠিক আছে এটো আমাৰ এটা ট্ৰেড কাইলে হ'ব যোনটো ফ্ল্যাট যদি খুলে মাৰ্কেট বা অলপ গ্যাপ আপ খুলিলে হ'ব কিন্তু ইমান গ্যাপ আপ নহয় বাট এইখিনি আন্ডাৰ যদি খুলে এইখিনি আন্ডাৰ যদি মাৰ্কেটে খুলে তাৰ পিছত অলপ কনসলিডেট কৰি যদি এই লেভেলটো ব্ৰেক কৰে তেতিয়া আমি প্ল্যান কৰিম ঠিক আছে আৰু যদি গ্যাপ ডাউন খুলি যায় তেতিয়া হলে এই লেভেলটোত আহিব দিব এটা এটো লেভেলত মাৰ্কেটে দুটা বস্তু কৰিব পাৰে যেনেকৈ আমি এটা প্যাটাৰ্ন জানো যোনটো আমি কও ডাবল বটম মানে কি মাৰ্কেট তললে গল আকৌ ওপৰলে গৈছে আকৌ ইয়াতে আহিলে আমি ইয়াতে যদি সাপোর্ট দেখা পাও তেতিয়া হলে আমি ইয়াতে বাইং এটা কৰিব পাৰো ঠিক আছে তো এটো আপোনালোকে চাব যে গ্যাপ ডাউন যদি হয় তেতিয়া হলে এই লেভেলটো লৈকে আহিব দিব এটো লেভেলত মাৰ্কেটে কি কৰি আছে সেই বস্তুৰ বেসিছতে আপোনালোকে ট্ৰেডটো ইয়াতে প্ল্যান কৰিব লাগিব যদি মাৰ্কেটে কি কৰিছে অলপ কনসলিডেট কৰিছে কনসলিডেট কৰি একো বুলিশনেস দেখা নাই আৰু ব্ৰেকডাউন কৰি দিছে তেনে হলেহে আপোনালোকে তলৰ ফালে এটা ট্ৰেড ইয়াতে প্ল্যান কৰিব এই লেভেলটো তলত এন্ড এই লেভেলটো তলত যদি মাৰ্কেটে ভাল প্ৰাইস একচনত যদি যায় তেনে হলেহে ইয়াতে ভাল এটা সেল অফ ইয়াতে মাৰ্কেটে কাইলে পেনিক দেখাব পাৰে ঠিক আছে কিন্তু যেনুকাকে ক্লোজিং দিছে মাৰ্কেটে বিকজ এটা বস্তু চাওক আপোনালোকে যদি সেল অফ হ'ব লাগিছিল তেতিয়ানে মানে এইবিলাক জায়গা মাৰ্কেটে মানে এটা প্যানিকত এইবিলাক লেভেল ব্ৰেক কৰিব লাগিছিল যদি ইয়াতে কনসলিডেট কৰিছে অলপ কনসলিডেট কৰি আৰু ব্ৰেকডাউন হ'ব লাগিছিল কিন্তু এই যোনটো সাপোর্ট পালে মানে মই যোনটো আপোনালোকক কৈ আছো অলৰেডি যে বুলিশ ট্ৰেন্ডটো যোনটো হয় এটো বুলিশ হয় তো যেতিয়া মাৰ্কেটে এনেকুৱা টাইপৰ সেলিংলৈ আহিব মই আপোনালোকক সেইকাৰণে কৈছিলো যে আধা কোয়ান্টিটি ইয়াতে প্ল্যান কৰিব মানে হাফ কোয়ান্টিটি লব তলৰ সাইডে আৰু বহুত ডাঙৰ টাৰ্গেট প্ল্যান নকৰিব ঠিক আছে যোনটো সাপোর্ট হয় হে নেক্সট সাপোর্ট হেতু লাগে প্ল্যান কৰিব পাৰে তো এটো কিয় হয় বিকজ ইয়াতে কি হয় এই যে বুলিশ ট্ৰেন্ডটো যে চলি আছে ইয়াত যোনলা বায়ার্স থাকে হতি ওয়েট কৰি থাকে যে এটা ৰিট্ৰেসমেন্টৰ কাৰণে বিকজ এইবিলাক জায়গাত বাইং কৰি কিবা লাভ আছে জানো মানে এটা ভাল ৰিস্ক টু ৰিওয়াৰ্ড নিমিলে হয় নাই কিন্তু ইয়াত যদি কোনবাই যদি এটা মানে
এখিনি পইণ্টত যদি কোনোবা বাই কৰিছে তেতিয়াহ'লে সিহঁতৰ ষ্টপ লছটো বহুত সৰু হৈ যায় আৰু ষ্টপ লছটো সৰু হৈ গ'লে তেতিয়া ট্ৰেডটো মানে 1:2 বা 1:3 প্ৰফিট কৰিবলৈ ইজি হৈ যায় ঠিক আছে তো সেইকাৰণে লাষ্টত চাওক এই যোনটো এটা মানে ৰিকভাৰী আহিলে এই ৰিকভাৰীটো দি মোৰ লগা নাই কি পেনিক ইয়াতে পটককে আহিব এই লেভেলটো চাব লাগিব মুঠতে আমি এই লেভেলটোৰ তলত হ'লেহে ভাল পেনিক আপোনালোকে দেখা পাব কিন্তু এই ট্ৰেণ্ড লাইনডাল যদি ব্ৰেক কৰে সৰু এটা টাৰ্গেট আপোনালোকে এই লেভেলটোলৈকে ল'ব পাৰে ঠিক আছে এটা ওপৰ সাইডে আমি কি কৰিম ওপৰ সাইডে সিম্পল এটা বস্তু চাব ট্ৰেণ্ড লাইন এডাল যদি আমি চাওঁ এডাল ট্ৰেণ্ড লাইন এটা বনি আছে এই ট্ৰেণ্ড লাইনডাল আমি ফলো কৰিব পাৰো সেম বস্তু ইয়াতে যদি এই লেভেলটোৰ আন্ডাৰত খোলে তাৰ পিছত এই লেভেলটো ব্ৰেক কৰি দিয়ে মানে ট্ৰেণ্ড লাইনডাল যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ইজিলি ইয়াতে এটা 1:2 বা 1:3 লৈকেও ইনফেক্ট ইয়াতে আমি এটা ট্ৰেড পাব পাৰো বিকজ কিয় মই কৈ আছো বিকজ এই বস্তুটো দেখিছে লাষ্ট 3 দিন বা 2 দিনৰ পৰা ইয়াতে কনসলিডেশন হৈ আছে এই লেভেলটোতে ঠিক আছে আজি তললে গ'ল কিন্তু আলটিমেটলি ক্লোজিংটো ক'ত দিলে ইয়াৰ এই লেভেলটো ওচৰতে দিলে মানে এই ৰেঞ্জটো ওচৰতে দিছে তো ইয়াত যদি কাইলে আকৌ অলপ কনসলিডেট কৰি ব্ৰেক কৰে তাৰমানে আমি কি ভাবিম এটো এই গোটেই কনসলিডেশনটো যোনটো হ'ল মাৰ্কেটে এটা আপ ট্ৰেন্ডত গ'ল তাত কনসলিডেট কৰিলে তাৰ পিছত যদি এটো লেভেল ব্ৰেক কৰে তেনলে আমি এটা ভাল মুভ এটা পাব পাৰো 1:2 1:3 আমি প্ল্যান কৰিব পাৰিম ঠিক আছে হেতু ট্ৰেড হৈ গ'ল যদি গ্যাপ আপ খুলে বলে ইমান ডাঙৰ গ্যাপ আপ খুলি গ'ল ইমান মানত খুলি গ'ল তেতিয়াহ'লে তললে আহিব দিম সেম প্ল্যান ইয়াতে কৰিব বিকজ আমাৰ তাত ৰেজিস্ট্যান্স নাই ৰেজিস্ট্যান্স আমি এটো অল টাইম হাই হয় যেহেতু ইয়াতে ৰেজিস্ট্যান্স নাই তো ইয়াক তললৈকে আহিব দিব এই সাপোৰ্টটো আমি ইয়াতে তাক বাইঙৰ কাৰণে চাম যদি আমাক প্যাটাৰ্ন দেখায় ওপৰ সাইডে তো এটো হৈ গ'ল নিফটি 50 নিফটি বেংকত চাও যাৰ কাললে এক্সপায়াৰি আছে এটো বস্তু মই আপোনালোকক এটা কৈ আছিলো নিফটি বেংকত যে এই যোনটো গ্যাপ আছে এই গ্যাপটো মই বহুত দিনৰ পৰা কৈ আছো এই গ্যাপটো ফিল কৰিবই কৰিব কোনবাই দিন ঠিক আছে তো আজিও ট্ৰাই কৰিলে মাৰ্কেটে এই গ্যাপটো ফিল কৰিবলৈ গৈছিলে কিন্তু হিমান মানে এডাল বা দুডাল কেন্ডেলৰ পিছত মাৰ্কেটে ইমান এটা ভাল মুভ দিব নোৱাৰিলে সাইডৱেজ হৈ গ'ল এই দুডাল কেন্ডেলতে যি মুভটো আহিলে বা এই তিনডাল কেন্ডেলতে যি মুভটো আহিল তাৰ পিছত আৰু তেনেকুৱা একো ভাল মুভ নাছিলে এই যোনটো মাৰ্কেটে অলপ গ্যাপ ডাউন খুলিলে সাপোৰ্টটো ক'ত লৈছে আপোনালোকে চাও এটো সাপোৰ্ট অলৰেডি আমি সাইড হৈছিলো যে এই দুটা লেভেলে আমাৰ প্ৰিভিয়াস ডে লেভেল আছিলে হয় এই লেভেলটোতে মাৰ্কেটিং কৰিলে সাপোৰ্ট লৈ পেলাই ইয়াতে তলত খুলি পেলাই ইয়াৰ তললে যাব নোৱাৰিলে আৰু তো এটো সাপোৰ্টতে মাৰ্কেটে যেনেকে নিফটিয়ে লোৱাৰ লেভেলটো ব্ৰেক কৰিছিলে কিন্তু ইয়াতে ই লোৱাৰ লেভেলটো ব্ৰেক কৰিব নোৱাৰিলে এন্ড কি কৰিলে এটা প্ৰাইস একচনটো কেনেকে গম পাব আপোনালোকে চাওক এটো এটা লোৰ পৰা হাই গৈছে তাৰ পিছত এটা চাওক যে লোৱাৰ লো বনাইছে আকৌ লোৱাৰ হাই বনাইছে আকৌ লোৱাৰ লো এই যে লোৱাৰ লো মানে এই প্ৰিভিয়াস লো কিটা এবাৰো ব্ৰেক কৰা নাই তো এটো দি আপোনালোকে কি ভাবিব লাগিব প্ৰাইস একচনে আমাক কি কৈ আছে যে ওপৰলে যাব খুজি আছে মাৰ্কেট ঠিক আছে এতিয়া যদি ভাবক কি এই লেভেলটো যদি ব্ৰেক কৰি দিলে হয় মানে এই যোনটা বনাইছে ইয়াতে লোৱাৰ লো এই লোৱাৰ লো কিটা যদি ব্ৰেক হৈ গ'ল তেতিয়াহে আমি ক'ব পাৰিলো হয় যে প্ৰাইস একচনটো তলৰ সাইডে আহিছে কিন্তু যেতিয়ালৈকে এই লোৱাৰ লেটো ব্ৰেক নহয় তেতিয়ালৈকে আমি আপসাইডৰ কাৰণে আমি চাব লাগিব ঠিক আছে তো ইন্ট্ৰাডেত মই যে আপোনালোকক কৈ থাকো যে প্ৰাইস একচনটো কি দেখাব হেতু বেচিছত ট্ৰেড কৰিব এই বস্তুটো আপোনালোকক কৈ থাকো যে মাৰ্কেটটো যদি ওপৰলৈও যায় সিধা না যায় জিগজেগ প্যাটাৰ্ণত যায় এনেকে জিগজেগ হৈ পেলাই যায় ঠিক আছে তো ইয়াতে ট্ৰেডটো ইয়াতে আমাৰ আছিল ইয়াতে এটা সাপোৰ্টত যদি কোনবাই ইয়াতে বাইং কৰিছে তেতিয়াহলে ভাল প্ৰফিট এটা পাইছে বিকজ এটো সৰু ষ্টপ লছত আপোনালোকে কাম কৰিব পাৰিছে এটো যদি এখিনি পইণ্টত যদি আপোনালোকে ষ্টপ লছ ৰাখিছে চাওক যে টাৰ্গেট 1:4 বা 1:5 লৈকেও দিছে মাৰ্কেটে ঠিক আছে আৰু এখিনি পইণ্টত মই টেলিগ্ৰামত আপডেট কৰিছিলো যে এটো প্যাটাৰ্ন বনি আছিল মানে মাৰ্কেটত ঠিক আছে এতিয়া এখিনি পইণ্টত এনেকুৱা লাগিছিলে কি এই লেভেলটো ব্ৰেক মানে এনেকুৱা প্যাটাৰ্নটোত মানে কি হয় তলৰ ফালে ব্ৰেক কৰে নে মাৰ্কেটে কিন্তু কি কৰিলে মাৰ্কেটে ইয়াতে ওপৰ সাইডে ব্ৰেক কৰি দিলে তো ওপৰ সাইডে ব্ৰেক কৰি এই যোনখিনি মানে কল সেলার্স আছিল হেতক ইয়াতে ট্র্যাপ কৰি পেলাই ওপৰলৈ লৈ গ'ল ঠিক আছে তো এটো আজিৰ কাৰণে হল কাইলেৰ কাৰণে কি হ'ব পাৰে কাইলে চাওক আপোনালোকে যে এতিয়াও এটা ৰেজিস্ট্যান্স যোনটো 48000 পৰা দেখাইছিল এই 48000 ৰ ওচৰ পাজৰ আছে ৰেজিস্ট্যান্সটো যোনটো লাগে গ্যাপ ফিলিং আছে এতিয়াও গ্যাপটো ফিল হোৱা নাই তাৰমানে তো এতিয়া কাইলে কাৰণে আমি কি কৰিব পাৰিম এটা ইয়াতে লেভেল আপোনালোকে চাওক এই লেভেলটো আছিল এটো লেভেল আমি অলৰেডি জানো এটো লেভেল আছিল এই লেভেলটো ব্ৰেকআউট দিলে ব্ৰেকআউট কৰি পেলাই ইয়াতে ৰিটেস্ট লৈছে হয়নে দুবাৰ ৰিটেস্ট লৈছে তো এতিয়া মাৰ্কেটটো এটা প্যাটাৰ্ন টাইপৰ ইয়াতে বনাইছে কাইলে যদি ফ্ল্যাট খুলি এই প্যাটাৰ্নটো যদি ব্ৰেক কৰে এই ট্ৰেন্ড লাইনটা যদি ব্ৰেক কৰে তেনেহলে আমি ইয়াতে বুলিশ এটা ট্ৰেড ইয়াতে ইয়াৰ ওপৰত আমি ল'ব পাৰিম কোলেকে টাৰ্গেট ৰাখিম টাৰ্গেটটো আপোনালোকে চাওক এটো যেহেতু কনসলিডেশন হৈ গৈছে তে মই ভাবো কি এটো আপোনালোকে টাৰ্গেট
1:2 টো ৰাখিব পাৰে কিন্তু এটা টাৰ্গেট আপোনালোকে ইয়ালৈকে আপোনালোকে প্লেন কৰিব পাৰে কাইলৈ ঠিক আছে আৰু অলপ যদি কনসলিডেট হৈ যায় আৰু ভাল যেনেকৈ নিফটিত আজি হ'ল নিফটিত কনসলিডেশনৰ পিছত ব্ৰেকডাউন হৈছিলে তো ইয়াতেও কনসলিডেশন হৈ পেলাই যদি ব্ৰেকআউট কৰি দিয়ে ফ্লেট খুলি তেনেহ'লে আপোনালোকে ভাল ট্ৰেড এটা পাব যদি গেপ আপ খুলি যায় তেতিয়া অলপ কনফিউজন ইয়াতে হ'ব যে কি হ'ব পাৰে কি নহ'ব পাৰে তেতিয়া কি হ'ব পাৰে এইটো এটা নতুন ৰেঞ্জ হ'ব যেনেকৈ এইটো এটা ৰেঞ্জ হ'ল এইটো এই তলৰটো আৰু ওপৰটো এইটো এটা ৰেঞ্জ বনাই দিছিলে মাৰ্কেটে হ'ব পাৰে যে এইটো এটা নতুন ৰেঞ্জ হৈ যাব পাৰে মানে এইটো লো আৰু এইটো হাই এইটোৰ মাজত অলপ ট্ৰেড কৰি মাৰ্কেটে যদি গেপ আপ খুলি যায় তেতিয়া আপোনালোকে সিধা যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে ট্ৰেডটো নল'ব মানে জলদি যদি নাই উইদাউট মানে এনি কনসলিডেশন যদি ব্ৰেকআউট কৰি দিয়ে ঠিক আছে কি কৰিব লাগিব ইয়াত অলপ দেৰি কনসলিডেট কৰিব দিব এটলিষ্ট আধা ঘণ্টা হ'লেও কনসলিডেট কৰিব দিব তাৰ পিছত যদি ব্ৰেকআউট কৰে তেতিয়াহ'লে এইটো লেভেল আপোনাৰ টাৰ্গেট হ'ব কাইলৈ কাৰণে ঠিক আছে আৰু তলৰ সাইডে আমি কেনেকৈ চাম তলৰ সাইডে আমাৰ এটা ট্ৰেন্ড লাইন বনি আছে ট্ৰেন্ড লাইনডালত আমি ফোকাস কৰিব লাগিব এডাল ট্ৰেন্ড লাইন অলৰেডি আজিও বনি আছিল আজি মই আপোনালোকক দেখাইছো এই ট্ৰেন্ড লাইনডালত আপোনালোকে ফোকাস কৰিব লাগিব যদি ফ্ল্যাট অল খুলি পেলাই যদি কনসলিডেট কৰি এডাল ব্ৰেক কৰি দিয়ে তেনেহ'লে আপোনালোকে টাৰ্গেটটো এই লোটোলৈকে আপোনালোকে ৰাখিব পাৰিব আৰু যদি গেপ ডাউন খুলি যায় তেতিয়াহ'লে এই লেভেলটোলৈকে আহিব দিব এই লেভেলটোত হ'ব পাৰে কি আজি যেনেকৈ ইয়াতে বাইং আহিলে কাইলৈও হ'ব পাৰে কি মাৰ্কেটটো যদি তললে আহে ইয়াত আকৌ বাইং আহি যাব পাৰে তো এই দুটা বস্তু আমি ফোকাস কৰিব লাগিব কিন্তু যদি আমি প্যানিক দেখা পাওঁ যে তললে আহিলে গ্যাপ ডাউন কৰিলে এই লেভেলটোত কনসলিডেট কৰি আকৌ ব্ৰেকডাউন হে কৰিলে তেতিয়া হলে আমি সেলিংৰ কাৰণে যাব লাগিব ঠিক আছে তো লেভেল গিটা যোনগিটা দিছো আপোনালোকক সেই লেভেল গিটাৰ বেসিছত প্ৰাইস একচনটো কেনেকৈ ফৰ্ম কৰিছে হেতু চাইহে আপোনালোকে ট্ৰেডটো ল'ব এনেকুৱা নহয় যে মই আপোনালোকক কলো যে গ্যাপ ডাউন হল গ্যাপ ডাউনৰ পিছত আপোনালোকে ইয়াত আহিলে বাইঙে কৰিব লাগে নহব পাৰে আপুনি আজি চাওক যে ইয়াতে মাৰ্কেটটো গ্যাপ ডাউন খুলিলে আহিলে ইয়ালে কিন্তু ইয়াতে তো কিবা এটা প্ৰাইস একচন দেখাইছে ন এটো প্ৰাইস একচন এনেকৈ আমাক দেখাইছে সেইকাৰণে আমি ইয়াতে বুলিশ ট্ৰেড ল'ব পাৰিছো তো হেতু বস্তু আপোনালোকে যিমানে প্ৰাইসটো চাই যাব সিমানে আপোনালোকৰ লাৰ্নিংটো মানে এক্সপেৰিয়েন্সটো বাঢ়িব এক্সপেৰিয়েন্সটো বাঢ়িলে আপোনালোকৰ কনফিডেন্সটো তাতে বাঢ়ি যাব ঠিক আছে তো আজি কাৰণে ভিডিওটো মই ইয়াতে সামৰিছো ধন্যবাদ সকলোলৈকে আৰু আমাৰ টেলিগ্ৰামটো আপোনালোকে জয়েন কৰি ল'ব আৰু ইউটিউব যোনটো লাইভ আমি মাজে মাজে কৰো সেই লাইভটো আপোনালোকে জয়েন কৰিব ঠিক আছে ধন্যবাদ সকলোলৈকে